हेलो एवरीवन মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। এতিয়া সময় 4 বাজি গৈছে। আজি মই ৰাতিপুৱাই শুই উঠা এটা কাৰণ আছে, আমি এফালে যাবলৈ ওলাইছো। ভিডিঅ'টো চালে লাহে লাহে গম পাই থাকিব বাৰু। এফালে বেগ চেক লৈ ওলালো আৰু হনে পুৰা ক্লাস লৈ বাই দাদা বাই বাই কোনো হাতত হেৰি নেমুটো এইফালে ইহঁতি পুৰা পেকিং কৰি আছে, মানে পেকিং নহয় ভৰাই আছে বস্তুবোৰ। আমি যাম আৰু এতিয়া ৰেডি হৈ গ'লো। এতিয়া কেইটা বাজিলে জানো 4:30 হ'ল। এতিয়া আমি ওলাইছোঁ যাবলৈ। ৰাতিপুৱা পৰিৱেশটো কিন্তু মনো বেগটো ধৰি আছে। মনো কি হ'ল? বৰষুণ দিছে। এইটো আগফালে লৈ ল'ব লাগিব, তই এনেই লৈ ল। এতিয়া আমি পুৰা ৰেডি হৈ গ'লোঁ যাবলৈ। গাড়ীখন এতিয়া উলিয়াব আৰু আমি যাম আৰু ক'ত যাম কি কথা আপোনালোকক লাহে লাহে জনাই আছোঁ বাৰু। বিশেষ ক'ৰবাত দূৰলৈ নাযাওঁ মানে আৰু, কিন্তু বিশেষ কেইটামান কামত যাম। কামকেইটা আপোনালোকক জনাই আছোঁ লাহে লাহে। এইফালে আমাৰ যাত্ৰাটো আৰম্ভ হ'ল। আপোনালোকক কোৱাই নাই নহয় ক'লৈ গৈছোঁ। আমি পাছিঘাটত থকা য়ানুং জামুং লিগো বাইদেউৰ ওচৰলৈ যাব ওলাইছোঁ। তেওঁ এগৰাকী আয়ুৰ্বেদিক ডক্তৰ হয়। তেওঁৰ ওচৰলৈকে আমি সকলোবোৰ যাবলৈ ওলাইছোঁ আৰু আমি 6টা হাই কোৱা লাহে লাহে আপোনালোকক সকলোবোৰ দেখাই থাকিম নি চাই থাকিম নাছিলেই। এইফালে আহি আমি বগীবিল ব্ৰিজ পালোহি আৰু আমি অৰুণাচল বৰ্ডাৰত সোমালোঁ আৰু তাৰপিছত এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি মেলি এতিয়া পাঁচ বনাবলৈ ৰখি আছোঁ। পাঁচ বনাবলৈ অনলাইন বনাব লাগে, ইহঁতি ইয়াত অফলাইন বনাই নিদিয়ে বোলে, সেইকাৰণে এতিয়া বনাবলৈ ইহঁতি কৰি আছে আৰু কিবা কিবি। আমি ৰখি আছোঁ আৰু গৰমো লাগিছে বহুত। সেইফালে আমাৰ মুনু গৰম লাগিছে, তাইকো খুৱাই দিলোঁ। তাইৰ কাৰণে মই চুজি বনাই আনিছিলোঁ, চুজি খুৱাই দিলোঁ, গাড়ীতে খুৱাই দিলোঁ। এতিয়া এখন বনাই হ'লে গোন্ধাইছে গেলা গেলা। তাৰপিছত আমি যাম আৰু আমি পৰঠা খালোঁ। পৰঠা খাবলৈ ভালে আছিলে হয়নে? খালি চব্জিটো ৰেড চিলি বেছি দিছিলে আৰু নিমখটো কম আছিলে। নিমখটো ঠিকে আছিলে, ইমান বেয়া নাছিলে। খালোঁ আৰু সেনেকৈ। তাৰপিছত আগত গৈ কিবা কিবি ভাল খাম আৰু যদি পাওঁ। পাই গ'লো দেই। এইফালে টিকেট কৰিব লাগে চাগে দেই, মই নাজানো। মানুহজন গৈছে আৰু য়ানুং জামুং লিগো এগৰাকী ফেমাছ হাৰ্বেলিষ্ট হয়। তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছে আৰু তেওঁ কেঞ্চাৰ ৰোগ ভাল কৰে, লগতে যিকোনো বেমাৰ আৰোগ্য কৰে। আৰু তেওঁৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে আপোনালোকে গুগল বা ইউটিউবত ভালদৰে চাৰ্চ কৰিলে তেওঁৰ বিষয়ে সকলোখিনি জানিব পাৰিব। এইফালে গৈ পাই দেখিছে নহয় কিমান ভিৰ আৰু কিমান মানুহ, বিভিন্ন ধৰণৰ জেগাৰ পৰাই মানুহ আহে। তাত গৈ আমি প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'লোঁ। হৈ গ'ল, কিন্তু আমাৰ ব্ৰেক টাইমৰ পিছতহে দৰৱটো দিব আৰু কাৰ কাৰণে আহিছোঁ কি কথা নকওঁ আৰু, কিন্তু ভাল পালে যেতিয়া ভাল পাম তেতিয়া আপোনালোকক নিশ্চয় জনাওঁ। আৰু এতিয়া আমাৰ লাঞ্চ টাইম 1টা বজাৰ পিছতে দিব। এতিয়া যিহেতু 10টা বজাই নাই নহয়, 10টা বাজিছে। এতিয়া আমি অকণমান এনেই ওলাই মেলি যাওঁ আৰু 1টা বজাত পোৱাকৈ আহি যাম। কি গৰম ইয়াত বাপৰে। তিতিলে কেনেকৈ? ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি ফুলটো বৰ ধুনীয়া লাগিছে বুলি কৈছে তাই। কি ভাল লাগিছে? ফুলটো বৰ ধুনীয়া লাগিছে। হেল্ল' হাই। ইয়াতে সোমাওঁ, বহিব জেগা আছেতো। যিহেতু আমাক লাঞ্চ টাইমৰ পাছতে তেওঁ দৰৱটো দিব বুলি ক'লে, কাৰণ 102ত আছিলে আমাৰ নাম্বাৰ, আৰু সেইকাৰণে আমি খাবলৈ গোটেইখিনি গুচি আহিলোঁ আৰু আহি গ'লোঁ। এনেই সৰু সুৰা কিবা এটা খাওঁ আৰু কফি আৰু নুডলছ এনেকৈ কিবা কিবি দিছোঁ, খাই লওঁ। এইফালে হাঁহিছে, এইফালে চোৱা। তাই ব্ৰাউনি খাব উৎপাত কৰি আছে। চবে খামকৈ বহি আছে। তাৰপিছত দৰৱটো ল'ম। দৰৱটো 1টা বজাত দিব, 1টা বজাৰ পিছত দিব। তাৰপিছত আৰু আমি নামচাই যাম। তাৰপিছত তাতে এদিন ষ্টে কৰিম, থাকিম। ক'ত থাকোঁ কি কথা এতিয়ালৈকে চিয়ৰ হোৱা নাই, চাই লওঁ আৰু আপোনালোকক দেখাই থাকিম বাৰু। মনো ব্ৰাউনি আহি গ'ল, ব্ৰাউনি। কিন্তু গৰম হ'ল, বহুত গৰম।
পানী টেষ্টি না আমি খাই লওঁ কিন্তু বহুত টেষ্টি হয় লাজুকি খাবলৈ সঁচাকৈ বহুত ভাল খাবলৈ এক্সপেক্ট কৰা নাছিলোঁ ভাল হ'ব বুলি চাইনিজ ফুড ভাল আৰু ভাতটো ভাল নহয় কিন্তু চাইনিজটো বহুত টেষ্টি বনাইছে ওলাই আহিলোঁ মা কি গৰম ৰ'দটো চাওক ৰ'দ একদম টিকা ফটা বুলি কয় যে টিকা ফটা ৰ'দ এতিয়া পাই গ'লোহি আৰু এতিয়া আমি তিনিজনী গাড়ীতে আছোঁ বোলে ধুনু এইফালে মুনু খুৱাই থৈছোঁ তাই টোপনি গ'ল তাৰপিছত এইফালে আমাৰ ধুনু আকৌ আমি কেইজনী এতিয়া গাড়ীতে সোমাই আছোঁ কাৰণ বহুত গৰম তাত যাবলৈ মন যোৱা নাই সিহঁতি ড্ৰপ চ্ৰপ লৈ আহিব আৰু কিমান দেৰি হয় নাজানো 1 বজাৰ পাছত মাতিছিলে এতিয়া 1 বাজি গ'ল চাই লওঁ তাৰপিছত আকৌ আমাৰ তাৰ পাওঁতে দেৰি হৈ যাবগৈ চাগে আজি এয়া আমাৰ অৱস্থা এতিয়ালৈকে দৰৱ দি শেষ হোৱাই নাই দৰৱ দিয়াই নাই টাইম ইমান হ'ল চব 4টা বাজি গ'ল এনেকৈ বহি আছোঁ গৰম তাতো এ চি লগাই বহুত দেৰি বহিলোঁ কিমান দেৰি বহিম আৰু সেইকাৰণে বাহিৰত এনেকৈ বহি আছোঁ আৰু এজনী মুনু আৰু এজনী মই ঘামি জামি শেষ এজনী আমাৰ ধুনু মাই হা ক'ত উঠিছ তাৰপিছত ইয়াৰ পৰা আমি টুংটাও ৰিজৰ্ট নেকি টুংটাও ৰিজৰ্ট যাম বুকিং হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলোৱাটোহে কথা আৰু চবৰে অৱস্থা বেয়া সেইফালে কাপোৰ চাপোৰ খুলি লৈছে এইবাৰ আমি গৈ আছোঁ নামচাই ফালে আৰু আজি ৰাতি ৰিলেক্স কৰিম কাইলৈ দিনটো ক'ৰবাত খাই দিওঁ এতিয়া আমি গৈ আছোঁ এইফালে পাহাৰ এতিয়াহে মানে শান্তি লাগিছে ঠিক আছে আপোনালোকক একেবাৰে তাত পাইহে আপোনালোকক লগ পাইছোঁ আমি পাই গ'লোহি আৰু দেই গৈ আছোঁ বাহিৰতে গাড়ীখন ৰখাই এতিয়া গৈ আছোঁ এইখিনি আমাৰ পোৱালীকেইটা গৈ আছে ৰুম চুমবোৰ লৈ লওঁ তাৰপিছত আপোনালোকক দেখাম কেনেকুৱা কি কথা দেখাম আৰু এতিয়া আমি গৈ চাই লওঁ নিজে এইফালে আমাৰ পিংকু সেইফালে জানো সেইফালে ধুনু সেইফালে পোৱালি আৰু বাপেক ফটো মাৰিবলৈ মজা লাগিব মিৰৰ নেকি মজা এইফালে বহুত ভাল লাগিছে দেই এইফালে ৰুম আহি পালোহি আৰু ফ্ৰেছ হোৱা নাই ধুনু ফ্ৰেছ শুনো আমি দুজনী হ'ম বাহিৰত পূৰা একদম পূৰা মস্তি হৈ আছে এতিয়া পানীৰ ফালে ধেৰ মানুহ আছে গৈ আছোঁ আৰু ধুনু আৰু মই আমি পাই গ'লো টুংটাও ৰিজৰ্ট ভাল লাগিছে দেই বহুত ভাল লাগিছে আৰু এই মানে বহুত বেছি পূৰা উৎপাত কৰিছে মানে নাথাকে শান্তিকে মই আছোঁ যাম পানী আছোঁ যাম এয়া আপোনালোকৰ চব দেখাম কাইলৈ দিনতহে ভালকৈ দেখাব পাৰিম আৰু
জানো কেনেকুৱা লাগিছে? মজা মজা লাগিছে কাৰণ আমি তেনেকৈ ঘূৰি নুফুৰো ন। এতিয়া আহিছোঁ বহুত দিনৰ মূৰত। মাৰিব লাগিব। গুড মৰ্ণিং এভৰিৱান। কালি শুই থাকিলোঁ, আহি মেলি খাই মেলি এনজয় কৰি এতিয়া উঠিছোঁ আৰু পৰিৱেশটো চাইছোঁ, খুব ভাল লাগিছে। আপোনালোকক দেখাইছোঁ ৰ'ব। মনো শুই আছে, মই উঠা দেখি তাই উঠিলি। আৰু কালি এবাৰ মাহঁতলৈ ফোন লগাইছোঁ, ফোন লগালে ইয়াত নেটৱৰ্ক খুব বেয়া, কিন্তু নাপায় বাৰু। মই অকণমান ওলাই যাওঁ, ইটো কটেজলৈ যাওঁ, সিহঁতি শুই আছে যে চাবলৈ যাওঁ। এইটো হৈছে কটেজটো 104। বাকী এইফালে পৰিৱেশটো চাব পাৰে, বহুত বেছি ধুনীয়া। আৰু 105ত সিহঁতি আছে। জানো নাজানো, সিহঁতি হাই নাপালে। এইকেইটা দেখিছে ন, সৰু সৰু কটেজ। এইখন আমাৰ গাড়ীখন। ইয়াতো ওপৰত এই গছৰ ওপৰত এনেকৈ বনাই থৈছে, তালৈ যাওঁ। মই অকলে উঠিলোঁ কাৰণ অকণমান দিন থাকিলে একো কৰিবই নোৱাৰি। এনেকৈ ভিউটো চাব পাৰি আৰু। মোৰ ভিডিঅ'ৰ যোগেদি এনেই দেখাইছোঁ আৰু আপোনালোকক। যিহেতু মই আহিছোঁ মানে আজি এদিনেই থাকিম, কালি ৰাতি আৰু আজি দিনটো থাকিম। ফিল কৰিবলৈ আহিছোঁ। বুজিছেনে, ৰিভাৰখন ইয়াতে বহি মেলি খাব পাৰি। কালি ইয়াতে আমি এনেই সিহঁতি গা চা ধুলে, মই নাই ধোৱা বাৰু, চৰ্দি হৈ যাব বুলি। সিহঁতি ধুলে আজি। সেইটোৱে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু সিহঁতি 8:45লৈকে ব্ৰেকফাষ্টৰ লাষ্ট টাইম দিছে আৰু তাৰ আগত সিহঁতক উঠাব লাগিব। এতিয়া 7টা বাজিছে। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। আৰু এটা জেগাত গৈ আছোঁ ৰ'ব, দেখা। মই মানে এতিয়াই তাই নুঠাৰ আগতে অকণমান এক্সপ্ল'ৰ কৰি লৈছোঁ, নহ'লে চব মানে কি কিছুমানটো আহিছেই ন, চব আহিবতো নোৱাৰে মোৰ নিচিনা। তেওঁলোককে এইটো ভিডিঅ' দেখাইছোঁ আৰু কৰি। আমাৰ মাহঁতেও চাব পাৰিব। এদিন দুদিনৰ কাৰণে চিল মাৰিবলৈ আহি গ'লে ভাল আৰু। মানে কেতিয়াবা ল'ৰা ছোৱালী চম্ভালি, ঘৰ চম্ভালি, ব্ৰেইনটো কিবা কাম নকৰা টাইপ হৈ যায় ন। হয় কেতিয়াবা কিছুমান, কিন্তু মোৰ হয় কাৰণে কৈছোঁ। এতিয়া এনেকুৱা জেগালৈ অকণমান মাইণ্ডটো ফ্ৰেছ কৰিবলৈ উঠিব লাগে। আৰু আমাৰ এইটো জানো উঠি এইটো উঠি গ'ল। গুড মৰ্ণিং। কেনেকুৱা লাগিছে ৰাতিপুৱা? মজা লাগিছে। মই সেইফালৰ পৰা আহিলোঁ, মজা লাগিছে। ৰ'দটো এতিয়া দিছে, গা ধুবলৈ ভাল হ'ব আজি। টোপনি এনেকুৱা আহিলে? মই শুলোঁ দেই, গমেই নাপাওঁ, চব শুই আছে। ইয়াত দেখিছে ন, পূৰা বাম দেখিয়ে থাকি। ইয়াতে মানে খাই মেলি মজ কৰিব পাৰি। বাইদেউ উঠি গ'ল, আমাৰ ধুনু বাইদেউ। অকণমানে উঠিলে নি? হয় নি? গুড মৰ্ণিং। ইয়াতে বহি আছোঁ। সিহঁতে এইবোৰ চাফা কৰাই নাই, কালি যোনে তোনে খোৱা। এতিয়া আহি গ'লোঁ, বাছ চাছ কৰি ফ্ৰেছ চেছ হৈ লওঁ, তাৰপাছত কিবা কিবি খাওঁ।
এইফালে মুনৰ ঘূৰি আছে আৰু এইফালে বাহিৰটো এইটো বাথৰুমটো বাহিৰটো ৰাতি ওলাবলৈ এনেকুৱা ভয় ভয় লাগে কিবা এটা কলগছ ব্ৰাছ কৰি ল'ম ব্ৰাছ হাই টিংকু গুড মৰ্ণিং আমাৰ টিংকু উঠি গ'ল এইফালে আমি গোটেইকেইটা বহি আছোঁ আমি কফি খাই আছোঁ কফি কাম গাখীৰ লাগিছে কিন্তু একো নহয় খাব পাৰি আৰু ধুনীয়া পৰিৱেশ আমাৰ মৰ্ণিং কফি কাপটো পেলাই দিলি নি বেবি গুড মৰ্ণিং হাই বেবি গুড মৰ্ণিং এইফালে আমাৰ ব্ৰেকফাষ্ট হৈ আছে ব্ৰেকফাষ্ট এনেকৈ আৰু এনেকুৱা হৈ আছে চকীটো আঁতৰলৈ নাযাবি সিহঁতে পুৰা এনজয় কৰিছে এইফালে জানক একদম অভিয়া দি দিছে আমাৰ মনৰ মনক এনেকৈ ভৰিকেইটাই দিছোঁ আৰু এইখিনি পুৰা তোমাৰ নাম কি আমাৰ লগতে আছে ই আমাৰ লগত থাকিব ভাল পাইছে আকৌ মাঘলৈ নোচলে নোযোৱা হ'ল আমাৰ লগতে থাকে মই ইয়াত বহিহে আছোঁ যোৱা নাই সিহঁতি পুৰা এনজয় কৰিছোঁ মোৰ কাৰণে মই যাব পৰা নাই হৈয়ে গৈছে আৰু হয় নাই আকৌ আমি এতিয়া বেলেগ জেগাত যাম বহুত এনজয় ফুল এনজয় ৰিজৰ্টৰ পৰা ওলাই দিলোঁ টংটাও ৰিজৰ্ট ভাল লাগিলে বহুত এনজয় কৰিলোঁ এতিয়া আমি বেলেগলৈ গৈ আছোঁ বেলেগলৈ সেইবিলাক গোটেই ব্লেক হৈ গৈছে সিহঁতি ওলাই ইয়াত গৰম মানে বহুত ভয়ংকৰ গৰম এতিয়া আমি বেলেগখন ৰিজৰ্ট আহিছে নামটো কি টক্সিতা পালোহি সেইফালে সিহঁতি বেগ আনিবলৈ গৈছে সেইফালে আৰু মই এইটো ড্ৰেছ পিন্ধিছোঁ এইফালে সোমাই দেখাইছোঁ পৰিৱেশটো এনেই ভালেই খালি গৰম উঠিছে বহুত গৰম সেইকাৰণে
পূৰা এতিয়া চেঞ্জ কৰি লওঁগৈ এইফালে পূৰা গা ধুই আছে চবে আমি ধুই মেলি এনজয় কৰি দিলোঁ বাহিৰতে লাঞ্চটো কৰিমগৈ এতিয়া যাওঁ আৰু মনো এইফালে চাওমিন খাই আছে ইয়াত ভাতটো তেনেকৈ নাপায় যে সেইকাৰণে এনেই ভেজ নুডলছ হাক্কা নুডলছ দি দিছোঁ সেইকাৰণে এইটো অপকাৰী কিন্তু উপায় নাই আৰু দিব লগা হৈছে এতিয়া যাওঁ কাপোৰ চেঞ্জ কৰি এবাৰ যাওঁ মোবাইলত চাৰ্জো নাই আপোনালোকক পাছত লগ কোনটো দিম তোমালৈ প্লেন নে বাটাৰ দিম বাটাৰ বাটাৰ কেইটা দিম দুটা এটা এতিয়া আমি আহি ডিব্ৰুগড় পালোহি ডিব্ৰুগড় আজাদত সিহঁতি বিৰিয়ানী খাব মই মাটন নাখাওঁ মই বিৰিয়ানী খাই মই ভাল নাপাওঁ কাৰণে মই চিকেন খাম বাটাৰ মছলা খাম আৰু নান খাম সেয়াই আৰু আজি আমাৰ ট্ৰিপটো শেষ হ'ল আৰু ইমানতে শেষ হ'ল এইফালে ধুনীয়া আছে বাৰু সিহঁতি কেইটা বাথৰুম গৈছে তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু কি দেখিলা নি নহ'ব এইফালে বিৰিয়ানী খাইছে মনো কি খাইছে এক খাইছা খাবলৈ কেনেকুৱা আজাদৰ বিৰিয়ানী হে টিংকু তুমিতো খাই থাকা মনো কেনেকুৱা লাগিছে ভাল ইমানতে আমাৰ জাৰ্ণিটো শেষ হ'ল আৰু এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আপোনালোকক পুনৰ এবাৰ লগ পাম মই অন্য এটা ভিডিঅ'ত বাই